हेलो एवरीवन बहुत दिনৰ মূৰত এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিমন্ত্ৰণ পালেনো কাৰ ভাল নালাগে। যদিহে বন্ধু বান্ধৱীৰ ঘৰত নিমন্ত্ৰণ পোৱা যায় তেতিয়া আৰু মানে যোৱাৰ হেঁপাহটো দুগুণে বাঢ়ি যায় নহয়নে। গতিকে আগপিছ নাভাবি ওলাই মেলি আহি বন্ধুৰ ঘৰ পাই গ'লোহি। মানে মোৰ কলেজীয়া বন্ধু কিন্তু মানুহজনৰ সৰু কালৰ পৰা বন্ধু দেই। এগৰাকী বন্ধুনী আৰু এইটো হৈছে আমাৰ বন্ধু আৰু এইগৰাকী হৈছে বন্ধুৰ খুলখালী। সিহঁতৰ মানে ঘৰখনলৈ গৈ ইমান ভাল লাগিলে। বাহিৰে ভিতৰে মানে খুব এটা সুন্দৰ পৰিৱেশ। ভিতৰলৈ সোমাই এইখিনি চাওকচোন, শ্ব'কেছতো নধৰা হৈছে, গোটেইখন মানে ৰুমটো নধৰা হৈ আছে। ইয়াত তাহাঁতৰ অকণমানি ছোৱালীজনী আছে, চব মানে ইমানেই তাইৰ প্ৰতিভাশালী নহয়, তাইৰ মানে সফলতাৰ অৰ্জন দেই এইবিলাক। চব এনেকৈ সুন্দৰকৈ সজাই থোৱা আছে। মোৰ দেখি ভাল লাগিলে, আপোনালোকৰ লগতো অকণমান সেয়ে আগবঢ়াই দিলোঁ। আৰু এইটো হৈছে সিহঁতৰ চৌপাশৰ পৰিৱেশ, খুব ধুনীয়া। মই সিহঁতৰ পিছে পিছে আহি ওপৰ পালোহি। ওপৰত মানে ইমান ভাল লাগিলে পৰিৱেশটো। অকণমান ওপৰ পৰিৱেশটো দেখুৱাই দিলোঁ আপোনালোকক। দুইজনীয়ে আজি প্ৰথম লগ পাইছে, ইমানেই কথা পাতিছে নহয় লগৰীয়াৰ নিচিনাকৈ। ভাল লাগিলে সিহঁতকো দেখি পিনে। আৰু কলৰ থকাটো দেখিলে কিমান ধুনীয়া হৈ আছে। তাৰপিছতে আহিছোঁ খোৱা বোৱাৰ কথা দেই। এইফালে সৰুকেইটাক আগেই খুৱাই লৈছে। তাৰপিছতে এতিয়া আমি বহিছোঁ আৰু খাবলৈ। খোৱাৰ কথা কি ক'ম আপোনালোকক, ইমানখিনি আইটেম বনালে নহয় তৎক্ষণাতে। মানে এটা এটাকৈ ক'বলৈ হ'লে বহুত দীঘলীয়া হৈ যাবগৈ। মানে পোলাও, মাংস, মাছৰ পৰা চালাডৰ পৰা আদি কৰি মানে কেইবাটাও মানে আইটেম বনালে। এনেকুৱা লাগিলে যেন ক'ৰবাত ৰিচিপশ্যনহে খাইছোঁ, মানে তেনেকুৱা লিখা লাগিলে। কিন্তু খানাটো বহুত ধুনীয়াকৈ বনালে দেই, ভাল লাগিলে। আৰু যিহেতু ছোৱালীজনী ইমান প্ৰতিভা, আমিনো দেখিলোৱে সফলতা মানে অৰ্জন কৰা। গতিকে তাইৰতো অকণমান নাচ নাচাই পাৰিনে, সেইকাৰণে তাইক ক'লোঁ অকণমান নাচাচোন বোলো। ইমান ধুনীয়াকৈ নাচিছে নহয়। গানটো খুব সুন্দৰ গানত নাচিছে, কিন্তু গানটো কপিৰাইটৰ ভয়ত এতিয়া দিব নোৱাৰোঁ আপোনালোকক। নাচৰ ভংগীমাবোৰ দেখি চাগে গম পাইছেই তাই কিমান সুন্দৰকৈ নাচিব পাৰে। গতিকেলৈ সেয়াই আৰু আশীৰ্বাদ কৰিছোঁ যাতে তাই আগলৈ আৰু সুন্দৰকৈ আগুৱাই যাওক, তাকে কামনা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব দেই।